নমস্কাৰ। আজি মই আপোনালোকলৈ পূজাত ঘৰত সহজতে বনাব পৰা খুৰমাৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে ময়দা নাখালে আটাৰে এই খুৰমাটো বনাব পাৰিব। ছমাহলৈ থৈ খাব পাৰিব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। মই খুৰমাটো বনাম আটাৰে। আপোনালোকে যদি ময়দা খায় ময়দাও ল'ব পাৰে। এয়া মই 1 কাপ আটা লৈছোঁ। আটাটো মই ৰঙা আটা লৈছোঁ। ইয়াতে মই সামান্য পৰিমাণত নিমখ দি দিম। অলপ মিঠা বস্তুত নিমখ দিলে খাবলৈ আৰু টেষ্ট হয়। এয়া মই চামুচখনেৰে ৰিফাইন দি দিছোঁ। আপোনালোকে ঘিও দিব পাৰে। এয়া মই 2 চামুচ দিলোঁ। এয়া 3 চামুচ। এয়া মই 4 চামুচ প্ৰথমতে দি লৈছোঁ। লৈ এইখিনি চাই ল'ম, দৰকাৰ হ'লে আৰু দিম। ভালদৰে মিলাই ল'ব লাগিব। ইয়াত মই আৰু 1 চামুচ ৰিফাইন দি ল'ম। আপোনালোকে ৰিফাইন বা ঘি যি দিয়ে, আটা বা ময়দা যি দিয়ে, এইদৰে ভালদৰে কেৱল মিক্স কৰি ল'ব। এইখিনি ভালদৰে মিক্স কৰিব লাগিব। মই দেখাই দিম কি কোনটো জোখত ৰখাব লাগে। এয়া মই ভালদৰে এইদৰে মিলাই ল'লোঁ। এইদৰে আপোনালোকে চাই ল'ব। এইদৰে যদি লাড্ডু বান্ধি লয়, এয়া জানিব এইখিনি হৈ গৈছে। যদি নহয় তেতিয়া আপোনালোকে আৰু 1 চামুচ বা 2 চামুচ ৰিফাইন দি ল'ব। এইখিনি মোৰ হৈ গ'ল। এতিয়া মই ইয়াত গৰম পানী দিম। এয়া মই কুহুমীয়া গৰম পানী লৈছোঁ। হাতেৰে চুব পৰা এইদৰে দি এইখিনি এইদৰে মুঠি ল'ম। এইখিনি মই ভালদৰে এইদৰে মুঠি ল'লোঁ। আপোনালোকে যদি বেছি পৰিমাণত বনায় তেতিয়াহ'লে বস্তুৰ পৰিমাণখিনিও বেছিকৈ দিব। এয়া মই 1 কাপেৰে বনাইছোঁ। এইখিনি মোৰ হৈ গ'ল। এইটো জোখত ৰখাই দিব। পানী আপোনালোকে কমকৈ দি যিখিনি দৰকাৰ হয় সেইখিনিয়ে দি দিব। পানীৰ পৰিমাণটো মই কৈ নিদিওঁ। কেৱল কমকৈ দি এইদৰে মুঠি ল'ব। এতিয়া ইয়াৰে এইদৰে ভাগ কেইটামান কৰি ল'ম। এইটো জোখত এয়া মই 5টা কৰি ল'লোঁ। এতিয়া এয়া বেলি ল'ম। এইদৰে বেছি পাতলো নকৰিব আৰু একেবাৰে ডাঠো কৰি নাৰাখিব। মই দেখাই দিম কিমানটো জোখত ৰখাব লাগে। এয়া মই এইদৰে বেলি ল'লোঁ। আপোনালোকে এইটো জোখত ৰখাই দিব। এতিয়া ইয়াৰে মই ছাইড কেইটা অলপ এইদৰে কাটি ল'ম সমানকৈ। খুৰমা আপোনালোকে যিটো জোখত কাটি লয় সেইদৰে কাটি ল'ব পাৰিব। এয়া ছাইড কেইটা এইদৰে মই কাটি ল'লোঁ। এইদৰে ইয়াৰে মই এইদৰে 3টা ভাগ কৰি ল'ম। এইদৰে লৈ এইদৰে এইটো জোখত মই কাটিছোঁ। আপোনালোকে যিটো জোখত কাটে সেইটো জোখতে কাটি ল'ব পাৰিব। এইদৰে এয়া দেখিছেনে মই কাটি ল'লোঁ। এয়া দেখাই দিছোঁ। এইটো জোখত ৰখাই দিব। ইয়াতকৈ বেছি ডাঠো নকৰিব, বেছি পাতলো নকৰিব। এয়া এইদৰে মই গোটেইখিনি বেলি ৰেডি কৰি এয়া মই প্ৰথমবাৰ এইখিনি বেলি ৰেডি কৰি ল'লোঁ। এয়া মই পেন এখনত ৰিফাইন দিছোঁ। ৰিফাইনখিনি একেবাৰে বেছি গৰম নকৰিব। অলপ গৰম হওঁতে এইদৰে দি দিব। মই একেলগে দি দিছোঁ এইদৰে। এয়া দেখিছেনে এইদৰে দি দিছোঁ, লাগি নধৰে। আপোনালোকে গেছৰ ফ্লেমটো ল' কৰি ৰখাব। এইদৰে মই একেলগে দি দিছিলোঁ। এয়া দেখিছেনে এটা হৈ যাব। এইদৰে অলপ চামুচখনেৰে এইদৰে অকণমান লৰাই দিছোঁ। একেবাৰে হাই কৰি নাভাজিব, তেতিয়া বাহিৰটো ৰংচঙীয়া আৰু ভিতৰলৈ নিসিজিব। ল' ফ্লেমত এইদৰে অলপ ভাজিব লাগিব।
এতিয়া মই চামুচখনেৰে এইদৰে লৰাই দিছোঁ। এইখিনি মোৰ ইলুটি-শিলুটিকৈ মচমচীয়াকৈ আপোনালোকে ল' ফ্লেমত ভালদৰে ভাজি ল'ব। এইখিনি মোৰ ভজা হৈ গ'ল। এইখিনি ঠাণ্ডা হ'লে কালাৰটো আৰু অলপ ডাঠ হ'ব। এতিয়া নমাই ল'ম। এইদৰে নমাই ল'ম। আপোনালোকে পূজাত এইদৰে বনাব পাৰিব ঘৰতে। বেছি বস্তুও নালাগে আৰু বেছি সময়ো নালাগে। মই নমাই ল'ম। এইদৰে মই গোটেইখিনি ভাজি ৰেডি কৰি ল'ম। মই ভাজি ৰেডি কৰি ল'লোঁ। এটা মই আপোনালোকক দেখাই দিম। দেখিছেনে কিমান ধুনীয়া হৈছে। এইদৰে ৰেডি কৰি ল'ব। মই একাপ চেনি লৈছোঁ। একাপ যদি আটা লয় বা ময়দা লয়, যি লয় আপোনালোকে একাপ চেনি ল'ব। এতিয়া মই আধা কাপ মই পানী দি দিছোঁ। পানীও বেছি দিলে আপোনালোকে বহুত সময় উতলাই থাকিব লাগিব। চেনি পানীখিনি ডাঠ কৰি ল'ব লাগিব। আপোনালোকক মই জোখটো দেখাই দিম। উতলিব লৈছে। ফ্লেভাৰৰ কাৰণে ইয়াত মই অলপ ইলাচি গুড়ি দি দিম। আপোনালোকে দিলেও হ'ব, বেয়া পালে নিদিলেও কথা নাই। মই অলপ দি দিছোঁ। যেতিয়া চেনি পানীখিনি উতলাই ল'ব আপোনালোকে মাজে মাজে চাই থাকিব। এতিয়া মই হেতাসমূহ এইদৰে লৈ চাই ল'ম। গৰমে হৈ আছে। দেখিছেনে এঠা এইদৰে এডাল তাৰ হ'ব লাগিব। ভালদৰে দেখাই দিছোঁ। আপোনালোকে এইদৰে এডাল তাৰ কৰি ল'ব। এইখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া মই ইয়াতে ভাজি থৈ দিয়া খুৰমাখিনি ইয়াতে দি দিছোঁ। অলপ মই এইদৰে থৈ দিম। আপোনালোকে চেনি নাখালে এইদৰেও খাব পাৰিব। এতিয়া ইয়াতে এইদৰে মই লৰাই ল'ম। এইদৰে লৰাই ল'ব। গেছৰ ফ্লেমটো আপোনালোকে ল' কৰি ৰখাব। এইদৰে ল' ফ্লেমত আপোনালোকে লৰাই থাকিব। দেখিছেনে 2 মিনিটমান সময় এইদৰে চেনি পানীত লৰাই থাকিলে এইখিনি এইদৰে ডাঠ হৈ আহিব। দেখিছে এইদৰে হৈ আহিছে। মোৰ ৰেডি হৈ গ'ল। এতিয়া মই খুৰমা প্লেটত উলিয়াই ল'লোঁ। আপোনালোকে এইদৰে বনাব পাৰিব পূজাত। দেখিছেনে কিমান ধুনীয়া হৈছে। প্ৰতিটো ষ্টেপ ভিডিঅ'টোৰ ভালদৰে চাই যাব আপোনালোকে। তেতিয়া এইদৰে বনাই ছমাহলৈ থৈ খাব পাৰিব। এইদৰে বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।